কুইক ষ্টাডি ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিৰ যোগেদি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ বিষয়ে এটি ৰচনা লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোলৈ নতুন আহিছা তেন্তে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে ৰচনা। ডক্টৰ ভূপেন হাজৰিকা দেৱ অসম তথা ভাৰতবাসীৰ বাবে এক গৌৰৱৰ নাম। তেওঁ এজন গায়ক, সংগীতকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, সমাজ সংস্কাৰক তথা জনসাধাৰণৰ হিয়াত স্থান লোৱা এজন মহাপুৰুষ। তেওঁৰ গীতত মানৱতা, প্ৰকৃতি, সমাজৰ বেদনাৰ প্ৰতিচ্ছবি স্পষ্টভাৱে প্ৰতিফলিত হৈছে। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম 1926 চনৰ 8 ছেপ্টেম্বৰত অসমৰ শদিয়াত হৈছিল। তেওঁৰ পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰভা হাজৰিকা। ছাত্ৰ জীৱনৰ আৰম্ভণিৰ পৰা সংগীত আৰু সাহিত্যৰ প্ৰতিভা তেওঁ দেখুৱাইছিল। গানৰ জৰিয়তে জনমানসত জাগৰণ আনিবলৈ তেওঁ সদায় চেষ্টা কৰিছিল। তেওঁৰ গীতত প্ৰেম, সমাজ সেৱা, দুখ দুৰ্দশা, দৰিদ্ৰতা, মানুহৰ মৰম সহানুভূতিৰ গভীৰ পৰিচয় পোৱা যায়। মানুহে মানুহৰ বাবে, বিস্তীৰ্ণ পাৰৰে, গংগা তুমি গংগা আদি গীতসমূহৰ জৰিয়তে তেওঁ বিশ্বজনীনতা আৰু একতাৰ বাৰ্তা প্ৰচাৰ কৰিছিল। ভূপেন হাজৰিকা দেৱ ফিল্ম ইণ্ডাষ্ট্ৰীতো অসামান্য অৱদান আগবঢ়াইছিল। অসমৰ চলচ্চিত্ৰ জগতত তেওঁৰ বিশেষ স্থান আছিল। তেওঁৰ গান কেৱল অসমেই নহয়, সমগ্ৰ দেশ তথা বিশ্বৰ বিভিন্ন দেশত জনপ্ৰিয় হৈছিল। তেওঁৰ অসাধাৰণ কৃতিত্বৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ, পদ্মবিভূষণ আদি সন্মানেৰে সন্মানিত কৰে। 1992 চনত তেওঁ দাদা চাহেব ফাল্কে বঁটা লাভ কৰে। মৃত্যুৰ পিছত 2019 চনত ভাৰতৰ সৰ্বোচ্চ নাগৰিক বঁটা ভাৰত ৰত্ন প্ৰদান কৰা হয়। ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু 2011 চনৰ 5 নৱেম্বৰত হৈছিল। যদিও শাৰীৰিকভাৱে তেওঁ আজিৰ দিনত আমাৰ মাজত নাই, তথাপি তেওঁৰ গান, তেওঁৰ চিন্তা চেতনা আৰু সমাজক দিয়া অৱদান সদায় আমাৰ হৃদয়ত অম্লান হৈ থাকিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কিবা ভুল হ'লে ক্ষমা কৰিব।